Okay. So আজি আমি পঢ়িম উইন্ডোজ বুটিং প্ৰসেস। উইন্ডোজ বুটিং প্ৰসেস বা বুটিং কি হয়? বুটিং হয় আমাৰ অপাৰেটিং সিস্টেম যেতিয়া আমি স্টার্ট কৰো বা কম্পিউটার যেতিয়া স্টার্ট কৰো তেতিয়া আমাৰ অপাৰেটিং সিস্টেমটো হার্ড ডিস্কত থাকে আৰু হার্ড ডিস্কৰ পৰা আমাৰ লোড হয় অপাৰেটিং সিস্টেম ৰেমলৈ। এই যে প্ৰসেস হার্ড ডিস্কৰ পৰা অপাৰেটিং সিস্টেম লোড হ'ব আমাৰ ৰেমত আৰু কম্পিউটার স্টার্ট হ'ব, এই গোটেই প্ৰসেসটো আমাৰ কি কব? বুটিং। So booting simply the process of loading the operating system from disk drive to RAM is known as booting. So booting process of ki hobo? So first amar ki hobo je ami jetia computer on korim tetia first program jitu initialize hoy setu hoy gol amar BIOS. So BIOS is the first program which is initialized. BIOS e amar ki koribo? BIOS e perform koribo post test, power on self test. আৰু পাওয়ার অন সেলফ টেস্ট কি হয় যে পাওয়ার অন সেলফ টেস্টে আমাৰ গুটেইবোৰ হার্ডওয়্যার কম্পোনেন্ট টেস্ট কৰিব যে গুটেইবোৰ হার্ডওয়্যার কম্পোনেন্ট ঠিকঠাক আছে নে নাই। যদি গুটেইবোৰ কম্পোনেন্ট আমাৰ ঠিকে আছে তেনেহলে আমাৰ বুটিং প্ৰসেস আগবাঢ়িব, নহলে তাতে আমাৰ স্ক্ৰিনত এৰৰ মেসেজ শো কৰাব। সো বুটেবল হার্ড ডিস্ক এতিয়া আমাৰ নেক্সট কাম কি হ'ব যে বুটেবল হার্ড ডিস্ক ফাইন্ড কৰা। বায়োসে যিখন হার্ড ডিস্কত অপারেটিং সিস্টেম থাকিব সেইখনক কব বুটেবল হার্ড ডিস্ক আৰু সেইখন ফাইন্ড কৰিব বায়োসে। সো যেতিয়া আমাৰ বুটেবল হার্ড ডিস্ক পাই যায়, বুটেবল হার্ড ডিস্কত আমাৰ যেটো আমাৰ হার্ড ডিস্কৰ যিবিলাক থাকে ট্র্যাক এন্ড সেক্টৰ, the first track and first sector is known as track 0 sector 0। সেই track 0 sector 0 লৈ মুভ কৰিব আৰু ট্র্যাক 0 সেক্টর 0 কি থাকে আমাৰ পার্টিশন টেবল। সো সিম্পলি আমাৰ দুই ধৰণৰ পার্টিশন টেবল থাকে, এমবিআর আৰু জিপিটি। সো আজি আমি এমবিআর ৰ বিষয়ে কম। সো যেতিয়া আমাৰ প্ৰথমতে হার্ড ডিস্কত ফার্স্ট সেক্টৰত যাব তো সেই ফার্স্ট সেক্টৰটো কব এমবিআর বা পার্টিশন টেবল, যত গুটেইবোৰ পার্টিশনৰ ইনফরমেশন থাকে আৰু বুটেবল কোড থাকে। So bootloader is a simple program which is responsible for loading the operating system. So it is a program hoy june amar operating system of load koray jak ami kom bootloader. So Windows XP er karone jitu bootloader hoy hetu hol NT LDR aru Windows 7 8 10 er karone jitu bootloader hoy hetu hol amar boot MGR. So boot MGR is our bootloader which is responsible for loading the operating system. So ইয়াতে আমি আমাৰ লাস্ট ক্লাসত কৈছিলো যে MBR যদি আমি পার্টিশন টেবল কৰো তেনেহলে আমি কম্পিউটাৰত অকল 4টা প্ৰাইমাৰী পার্টিশন ক্ৰিয়েট কৰিব পাৰিম। So why only 4? So এইটোৰ আনসাৰ এইটো যে 4টা পার্টিশন আমি এমবিআর কিয় কৰিব পাৰো কাৰণ আমাৰ যেটো ফার্স্ট সেক্টৰ থাকে বাই ডিফল্ট সেক্টৰ সাইজ ইজ 512 বাইটস। তো এটা সেক্টৰৰ সাইজ 512 বাইটস হ'ব। সো আমাৰ এমবিআর বা পার্টিশন টেবল যত থাকিব তাতে তাৰ সাইজও আমাৰ কি হ'ব 512 বাইটস। এই 512 বাইটসত বা আমাৰ ফার্স্ট সেক্টৰত কি থাকিব বুটেবল অর এক্সিকিউটেবল কোড, আমার পার্টিশন টেবল এন্ড বুট সিগনেচার। মানে এমবিআরত আমার কি থাকে যে এটা থাকিব বুটেবল কোড অর এক্সিকিউটেবল কোড জুনে এক্সিকিউট কৰিব, পার্টিশন টেবল যত পার্টিশন ইনফরমেশন থাকিব আৰু বুট সিগনেচার। সো ইয়াৰ পিছত আমাৰ বুটলোডাৰে কি কৰিব, বুটলোডাৰে আমাৰ পার্টিশন টেবল ৰিড কৰে। কিন্তু যেটো কোৱেশ্চন আছিল যে why 4 পার্টিশন, আমাৰ সেক্টৰৰ সাইজ কিমান হয় 512 বাইটস আৰু এই 512 বাইটসৰ 446 বাইটস লাগে আমাক এক্সিকিউটেবল কোডৰ কাৰণে আৰু 2 বাইটস লাগে আমাৰ বুট সিগনেচাৰৰ কাৰণে। তো 446 plus 2 448 বাকি থাকে 64 বাইটস। 64 বাইট is allocated for partition table. তো
64 বাইট আমাৰ পাৰ্টিশন টেবলৰ কাৰণে এলোকেট কৰা হয় এতিয়া per partition আমাক সাইজ লাগে 16 বাইট yani প্ৰত্যেকটো পাৰ্টিশনৰ ইনফৰমেশন ৰাখাৰ কাৰণে আমাক সাইজ লাগে 16 বাইট so 16 divided by 64 is equal to 4 so আমাৰ total size কিমান হৈ যাব 4 মানে প্ৰত্যেকটো পাৰ্টিশনক যদি 16 বাইট লাগে তেনেহলে আমাৰ অকল আমি চাৰিটা পাৰ্টিশনৰ ইনফৰমেশন ৰাখিব পাৰিম in our partition table so যেতিয়া আমি MBR partition table বনাও তেতিয়া আমাৰ only চাৰিটা primary partition create কৰিব পাৰিম okay now আমি কম্পিউটাৰ অন কৰিলো আমাৰ bootloader গৈ কিনে MBR ক ৰিড কৰে যেটো আমাৰ track 0 sector 0 first sectorত যাব first sectorত যাই কিনে MBR ৰ partition table ৰিড কৰিব এতিয়া partition tableত চাৰিটা পাৰ্টিশনৰ যিকোনো এটা আমাৰ কি হ'ব লাগিব এক্টিভ পাৰ্টিশন তো পাৰ্টিশন টেবলৰ ফাৰ্স্ট পাৰ্টিশন বা যিকোনো এটা পাৰ্টিশন কি হ'ব এক্টিভ পাৰ্টিশন আৰু এক্টিভ পাৰ্টিশনত আমাৰ কি থাকে আমাৰ বুটলোডাৰৰ আৰু এটা বুটলোডাৰ ইজ আ সিৰিজ মিন্স এটা টাইপ এটা পাৰ্ট বুটলোডাৰৰ আমাৰ বায়োছৰ পৰা ষ্টাৰ্ট হ'ব আৰু এটা পাৰ্ট আমাৰ সি ড্ৰাইভত থাকিব বুটলোডাৰৰ সো বুটলোডাৰক ষ্টাৰ্ট কৰিব যেটো বুটলোডাৰৰ পাৰ্ট আমাৰ ড্ৰাইভত থাকে সো ড্ৰাইভত থাকা পাৰ্টটো আমাৰ ষ্টাৰ্ট কৰিব নেক্সট সো ড্ৰাইভত আমাৰ যেটো কলো যে এক্সপিৰ কাৰণে NT LDR and Windows 7 8 10 ত আমাৰ boot MGR is our bootloader so next কাম কি হ'ব যে bootloader টো ষ্টাৰ্ট হৈ যাব আৰু এই bootloader টোৱে আমাৰ অপাৰেটিং সিস্টেমটো লোড কৰাব so the bootloader finds the active partition bootloader এ active partition find কৰাৰ পাছত আমাৰ যেটো আমাৰ XP ৰ ক্ষেত্ৰত bootloader হয় হেতু হল NTLDR আৰু 7 8 10 ৰ ক্ষেত্ৰত boot MGR তো আমি আজি XP ৰ কথা কম যে XP কি হ'ব যে NTLDR এ যেতিয়া আমাৰ ফাৰ্স্ট কি কৰিব ষ্টাৰ্ট হল NTLDR ষ্টাৰ্ট হোৱাৰ পিছত মানে bootloader টো ষ্টাৰ্ট হোৱাৰ পাছত কি প্ৰথমতে ৰিড কৰিব boot INI ফাইলটো এটা boot INI ফাইল কি হয় boot INI ফাইলত আমাৰ ইনফৰমেশন থাকে যে अवेलेबल OS কেটা আছে অপাৰেটিং সিস্টেম আমাৰ ডুৱেল বুটিং হৈ আছে নে সিঙ্গেল বুটিং হৈ আছে সো অপাৰেটিং সিস্টেমৰ ইনফৰমেশন খিনি ক'ত থাকিব boot INI ফাইলত আৰু boot INI ফাইলটো ৰিড কৰাৰ পাছত কি যেটো OS লোড কৰাব লাগে সেই তাৰে লোকেশন গুটেইখিনি কোনটো OS এতিয়া লোড হ'ব আৰু তাৰ লোকেশন কি এই গুটেইখিনি ইনফৰমেশন ক'ত থাকিব আমাৰ boot INI file. After finding the OS partition, NTLDR loads the NTOS kernel.exe. So, যেতিয়া আমাৰ operating system যেটো load হ'ব সেই location বা সেই partition টো পাই গল তাৰ পাছত আমাৰ boot NTLDR এ load কৰাব NTOS kernel.exe ফাইলটো আৰু এইটোৱে হৈ গল আমাৰ operating systemৰ kernel file. So XP amar etu ki koy NTOS kernel.exe so this is our kernel file mane prothomote amar ki load hobo kernel load hobo after loading the kernel load hoar pasot amar ei file to load hobo jak ko ami hell.dll hardware abstraction layer hell is hardware abstraction layer.dll file jar simple kaam asil ki je amar abstract kori rakha lower level information So প্ৰথমতে NTOS kernel.exe আমাৰ kernel load হল তাৰ পাছত hell.dll ফাইল লোড কৰালে তাৰ পাছত লোড হ'ব আমাৰ ডিভাইস ড্ৰাইভাৰবোৰ আৰু ডিভাইস ড্ৰাইভাৰবোৰ ক'ত থাকে HK local machine system এটো আমাৰ ৰেজিষ্ট্ৰি ফাইল হয় যৰ পৰা আমাৰ drivers and after the drivers the registry settings যিমানবোৰ আমাৰ settings আছে এই settings বোৰ লোড হ'ব বা RAM ত লোড হ'ব মানে স্টাৰ্ট হ'ব At last amar ki hobo je Windows logon.exe যেটো আমি উইন্ডোজৰ স্ক্রিন পাও যত আমি ইউজারনেম এন্ড পাসওয়ার্ড দিব লাগে তো উইন্ডোজ logon.exe এই ফাইলটো লোড হ'ব আৰু আমি নিজৰ ইউজারনেম আৰু পাসওয়ার্ড দি কিনে আমাৰ যেটা আমাৰ ম্যাচ হ'ব ইউজারনেম এন্ড পাসওয়ার্ড তেতিয়া আমি উইন্ডোজ
খুলিব পাৰিম আৰু লগইন কৰিব পাৰিম তো এই গুটেইখিনি প্ৰসেস যেটো হয় সেই গুটেইখিনি প্ৰসেসক কয় বুটিং সো XP ৰ কাৰণে বুটিং সিস্টেম এইটো উইন্ডোজ 7 8 10 ত বেলেগ হয় উইন্ডোজ 10 ত তো বেলেগ হয় উইন্ডোজ 8 আৰু 10 ত বাট XP ত এনেদৰে আমাৰ বুটিং প্ৰসেস হয়